আজি ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট তথা উচ্চতৰ মাধ্যমিকৰ যি ফলাফল ঘোষণা কৰা হ'ল আৰু তাৰ পাছত সমগ্ৰ ৰাজ্যৰ ক্ষেত্ৰত দেখা যায় যোৰহাটে ইতিমধ্যে প্ৰায় 88.9% আচলতে যি সৰ্বমুঠ আচলতে ৰিজাল্ট সেই ৰিজাল্ট লাভ কৰিছে যোৰহাট জিলাই প্ৰায় 88% ওপৰত ইতিমধ্যে ফলাফল লাভ কৰিছে সকলো ক্ষেত্ৰত মিলাই পেলাই সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল যে যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে আমি যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীত উপস্থিত আছোঁ। ব্ৰিলিয়েন্স একাডেমী আচলতে যি ছাত্ৰ ছাত্ৰী আছিল ইতিমধ্যে ইয়াত 100% ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে আৰু তাকে কেন্দ্ৰ কৰি ব্ৰিলিয়েন্স একাডেমীত এতিয়া উৎসৱমুখৰ পৰিৱেশ। আমি তাৰ ভিতৰলৈ সোমাই যোৱাৰ আগমুহূৰ্তত ব্ৰিলিয়েন্স একাডেমীৰ যিগৰাকী অধ্যক্ষ তেখেতৰ কথা পাতিম। প্ৰথমে আপুনি উত্তীৰ্ণ হৈছে, কেনেকুৱা ৰিজাল্ট, কোন কোন বিভাগত কিমান শতাংশ উত্তীৰ্ণ হৈছে? আজি ব্ৰিলিয়েন্স একাডেমী দশম বৰ্ষৰ যি ৰিজাল্ট, আজি হাই ছেকেণ্ডেৰী যি ৰিজাল্ট ওলাইছে, এটা এক্সিলেণ্ট পাৰফৰ্মেঞ্চ, খুব সুন্দৰ পাৰফৰ্মেঞ্চ। আজি ব্ৰিলিয়েন্স একাডেমীৰ পৰা টোটেল যদি আপুনি অভাৰঅল ৰিজাল্টটো চাই, টোটেল এপিয়াৰ হৈছিলে 156 জন ছাত্ৰ ছাত্ৰী আজি এপিয়াৰ হৈছিলে। তাৰ ভিতৰতে 156 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আৰু পাছ পাৰ্চেণ্টেজ যদি চাই আপুনি পুৰা 100%। তাতে আমাৰ স্কুল যিজন টপাৰ আছিলে তেওঁৰ নাম আছিলে বিতুপন বৰা, 93% পাইছে। তেওঁ আৰ্টছ ডিপাৰ্টমেণ্টৰ কলা শাখাৰ হয়। আমাৰ ষ্টেট হায়েষ্ট দুজন ছাত্ৰ ছাত্ৰীয়ে পাইছে, তাৰ এজনী হৈছে প্ৰিয়াক্ষী শইকীয়া আৰু এগৰাকীৰ নাম হৈছে ইন্দ্ৰাণী গগৈ, 100ৰ ভিতৰত 100 ছচিয়লজি ছাবজেক্টত পাইছে। যদি আপুনি চাই আমাৰ 156 ছাত্ৰ ছাত্ৰীৰ ভিতৰত ডিষ্টিংশ্যন পাইছে 11জন ছাত্ৰ ছাত্ৰীয়ে, ষ্টাৰ পাইছে 15 জন আৰু ফাৰ্ষ্ট ডিভিজন পাইছে। টোটেল ডিষ্টিংশ্যন আৰু ষ্টাৰ লগাই পেলাই 97 জন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। ছেকেণ্ড ডিভিজন পাইছে 59 জন, থাৰ্ড ডিভিজন নীল আৰু 100% যেতিয়া পাছ কৰিছে ফেইল কোনো কৰা নাই। ছাত্ৰ আহিছে নেকি? ছাত্ৰ হয় হয় হয়, আৰু মই চিনাকি কৰাই দিছোঁ বিতুপন বৰা। মই কণ আৰু এটা মই আজি খুব সুখী। এইজন ছাত্ৰ ছাত্ৰী আজি মই 2 বছৰ আগতে তেওঁক মই জাজিমুখৰ পৰা আনিছিলোঁ। খুব আৰ্থিকভাৱে দুৰ্বল আছিলে। তাৰপিছতে মই এতিয়া গম পাইছিলোঁ ইয়াৰ খুৰীয়েকৰ পৰা যে ল'ৰাজন খুব আৰ্থিকভাৱে দুৰ্বল আছিলে, তেওঁ এডমিশ্যন ল'ব দিগদাৰ হৈছিলে। মই তাক আনি আজি 2 বছৰ আমাৰ ব্ৰিলিয়েন্স একাডেমী অংগীকাৰী একেটা পঢ়ুৱালে। আজি এইজন ছাত্ৰ ছাত্ৰীয়ে তোমাৰ 6টা ছাবজেক্টতে লেটাৰ মাৰ্কছ সহ 93% পাবলৈ সক্ষম হৈছে। বিতুপন বৰা, বিতুপন, কেনেকুৱা লাগিছে পুনৰবাৰ ব্ৰিলিয়েন্স একাডেমীৰ অধ্যক্ষ আচলতে যি মানৱতা? মোৰ এনিভাৰ 24 দশকলৈ দেখক যে সকলোৱে কয় যে শিক্ষাক আচলতে ব্যৱসায় কৰিব নালাগে, শিক্ষাক পোহৰ বিলাব লাগে, আৰু তাৰ প্ৰমাণ কিন্তু ব্ৰিলিয়েন্স একাডেমী এইগৰাকী অধ্যক্ষ কৰিলে। এজন যুৱক বিতুপন বৰা, ঘৰ জাজিমুখত, তেওঁক 2 বছৰ আগতে লৈ আহিছিল আৰু আজি তেওঁ যি আচলতে পাৰদৰ্শিতা, তেওঁ যি আচলতে সুখ্যাতি, সেই সুখ্যাতিয়ে কিন্তু এই বিদ্যালয় বা এই সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ লগতে তেখেতৰ লগতে বা অধ্যক্ষৰ সকলোকে কেনেকুৱা লাগিছে ৰিজাল্ট? বহুত ভাল লাগিছে। মই আজি এই শুভখনত শ্ৰদ্ধা মানস ছাৰক আৰু লগতে বিদ্যালয়ৰ ছাৰ বাইদেউসকলক মানে ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ অকণো পইচা খৰচ নোহোৱাকৈ থকা খোৱা আৰু কিতাপ পত্ৰ, আনকি মানে কাপোৰ কানি পৰ্যন্ত যোগান ধৰি মোক পঢ়াৰ সুবিধা কৰিছিলে, যিহেতু মই আৰ্থিকভাৱে দুৰ্বল। আৰু তেওঁলোকৰ প্ৰচেষ্টা আৰু বিদ্যালয়ৰ পাঠদানৰ যি নিয়মীয়া মানে প্ৰচেষ্টা, তেওঁলোকৰ প্ৰচেষ্টাতে আজি মই ৰিজাল্ট মানে পাবলৈ সক্ষম হৈছোঁ। হয়, এইদৰে আচলতে ব্ৰিলিয়েন্স একাডেমীৰ পৰিৱেশ হয়। এতিয়া পৰিৱেশ পিছফালে যাব মোৰ সতীৰ্থ মই অলপ আগলৈ মাতিছোঁ, মাজলৈ মাতিছোঁ, কাৰণ ইয়াত শিক্ষাৰ্থীসকলৰ মাজত কিন্তু আনন্দ এটা পৰিৱেশ, উল্লাসৰ এটা পৰিৱেশ, আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰীও আছে, ছাত্ৰ ছাত্ৰীও আছে, আৰু সতীৰ্থই মোৰ দেখুৱাই আছে যে ব্ৰিলিয়েন্স একাডেমীৰ পৰিৱেশ। আৰু ইয়াত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ এটা উল্লাস দেখা গৈছে, সকলো উল্লাস হৈছে। ইতিমধ্যে একাংশ ছাত্ৰ ছাত্ৰী ইয়াত যদিও লাইন কৰিছে, একাংশ ইতিমধ্যে ঢোলে ডগৰে প্ৰস্তুত হৈ আছে। ব্ৰিলিয়েন্স একাডেমী আচলতে যি পৰিৱেশ, বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ লগত আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, আমি আৰু ছাত্ৰ সকলো আছে। আমি শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যে কি পৰিৱেশ আচলতে এয়াই আচলতে ব্ৰিলিয়েন্স একাডেমীৰ পৰিৱেশ। আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰীও আছে, আমি তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আৰু এজন ব্যক্তি আছে, ক'বলৈ চেষ্টা কৰিম। আৰু এইদৰে দেখা গৈছে ব্ৰিলিয়েন্স একাডেমীৰ পৰিৱেশ। আৰু ইয়াত আচলতে যি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ পাছত ইয়াত এইদৰে এক উৎসৱমুখৰ পৰিৱেশ দেখাবলৈ পোৱা গৈছে। আৰু যোৰহাটৰ মুঠ আচলতে 88% আচলতে যি নম্বৰ লাভ কৰিছিল গোটেই সমগ্ৰ যোৰহাট জিলাৰ পাৰ্চেণ্টেজ আছিল। যোৰহাটৰ উত্তীৰ্ণ হাৰ আছিল পাৰ্চেণ্টেজ 88.9, আৰু তাৰ ভিতৰত কেইবাখনো বিদ্যালয়, কেইবাখনো উচ্চ শিক্ষানুষ্ঠানত যথেষ্ট ভাল ফলাফল আছিল। আৰু তাৰ ব্যতিক্ৰম নহয় যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমী। আৰু ব্ৰিলিয়েন্স একাডেমীত এইদৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দেখা গৈছে উল্লাসৰ এক পৰিৱেশ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰ 24।